নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো যে আৰু এটা নতুন ভিডিঅলৈ তোমালোকৰ আগলৈ আহিছো আজিৰ এই ভিডিঅটো তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 15 কাজিৰঙা নহয় অভয়াৰণ্য ডক্টৰ ভূপেন হাজৰিকা দেৱে লিখা কবিতাটিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম তো মই আশা কৰিম তোমালোকে কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅটো চাবা। 1 নম্বৰ প্ৰশ্ন কাজিৰঙা ক'ত অৱস্থিত? কাজিৰঙা গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। দুইটা জিলা মিলি অৱস্থিত। কাজিৰঙা কিয় অভয়াৰণ্য নহয় বুলি কৈছে? এসময়ত অৰণ্যৰ বুকুত ঋষিমুনিসকলে তপস্যা কৰি জ্ঞান লাভ কৰিছিল। সেই জ্ঞান তেওঁলোকে মানুহৰ মাজত বিলাই দিছিল। এনেকৈ বহুতো জ্ঞানী মনীষীৰ জন্ম হৈছিল। কাজিৰঙাত তেনে এক পবিত্ৰ সেউজ ভূখণ্ড হয়। সেয়েহে কবিয়ে কাজিৰঙাক এখন অভয়াৰণ্য নহয় বুলি কৈছে। জন অৰণ্য মানে কি? জন অৰণ্য মানে হল ঘন বসতিপূৰ্ণ অৰণ্যই যুগে যুগে কি জন্ম দিছে? অৰণ্যই যুগে যুগে সাধনা ব্ৰতী ঋষিমুনি আৰু মনীষীৰ জন্ম দিছে। কবিৰ আপোন বস্তুবোৰ কি? কবিৰ আপোন বস্তুবোৰ হৈছে কাজিৰঙাত অৱস্থিত কহৰা নামৰ ঠাইখন, বাগৰি সীমাৰ লুইত, ডিফলু নদী আৰু মৰমী কুঠুৰি। কাজিৰঙাক পৃথিৱীয়ে কিয় চাই বুলি কৈছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। সেইবাবে কাজিৰঙাক পৃথিৱীয়ে চাই এটা খৰ্গ থকা গড়ৰ বাবে। কবিতাটিৰ মাজেৰে কবিৰ প্ৰকৃতি প্ৰীতি কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা। কবিতাটিত প্ৰকৃতি প্ৰীতি সুন্দৰভাৱে প্ৰকাশ পাইছে। প্ৰকৃতিৰ দান কাজিৰঙাক কবিয়ে ইমান ভাল পায় যে ইয়াক তেওঁৰ সেউজ সপোন বুলি কৈছে। ইয়াৰ ওচৰেৰে বৈ যোৱা লুইতখন আৰু ডিফলু নৈখনে তেওঁ বৰ আপোন লাগে। তেওঁৰ বৰ আপোন লাগে। কবিতাটিত কি কি জন্তুৰ কথা উল্লেখ কৰিছে? কবিতাটিত হাতী, বাঘ, এক খৰ্গৰ গড় আৰু হৰিণৰ কথা উল্লেখ কৰিছে। কাজিৰঙাৰ দৰে অসমত থকা দুখন অভয়াৰণ্যৰ নাম লিখা। মানাহ আৰু পবিতৰা অভয়াৰণ্য। 11 নম্বৰ আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। জন অৰণ্যত হিংস্ৰজনে কাহানি শিকিবনো তাক সভ্য মানুহেনো মনা। উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত কাজিৰঙা নহয় অভয়াৰণ্য নামৰ পাঠটিৰ নহব কবিতাটিৰ পৰা তুলি দিয়া হৈছে। অৰণ্যৰ জীৱ জন্তুৰ পৰাও যে মানুহৰ শিকিবলগীয়া বহুত আছে, কবিয়ে এই কথা কবিতাভাগিৰ জৰিয়তে প্ৰকাশ কৰিছে। মানুহে অৰণ্য ভয়াৱহ বুলি ভাবিলেও কিন্তু ই ভয়াৱহ নহয়, বৰং জন অৰণ্য ভয়াৱহ আৰু হিংস্ৰ। অৰণ্যৰ বুকুত তপস্যা কৰি আগতে ঋষিমুনিসকলে সিদ্ধি লাভ কৰিছিল। জীৱ জন্তুবোৰে অৰণ্যত মিলাপ্ৰীতিৰে থাকে। প্ৰীতি বানানটো ভুল হৈছে, পয়ৰয় দীৰ্ঘী হব, তৎ ঋষিগাৰ হব। মানুহবোৰৰ মাজত দেখা পোৱা হিংসা অপ্ৰীতি আদি প্ৰাণীবোৰৰ মাজত নাই। কাজিৰঙাত গড় আৰু হৰিণা জাক মিলি জুলি আছে। নিজকে সভ্য বুলি কব খোজা মানুহে এইবোৰৰ পৰা শিক্ষা লব লাগে। 13 নম্বৰ চমুটোকা আছিলে। ক নম্বৰত আছে ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত। তেওঁৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। ডক্টৰ হাজৰিকা এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, ছবি নিৰ্মাতা, পৰিচালক, অভিনেতা আছিল। হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1993 চনত। সেই বছৰতে তেওঁ দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছিল। 2011 চনৰ 5 নৱেম্বৰত তেওঁৰ মৃত্যু হয়। ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰৰ পিছত ভাৰত ৰত্ন বঁটা প্ৰদান কৰে। খ নম্বৰ আছে কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। এই উদ্যানখন 1916 চনত সংৰক্ষিত বনাঞ্চল ৰূপে স্বীকৃতি পালেও 1978 চনৰ পৰাহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণকাৰীসকলৰ বাবে সুবিধা কৰি দিয়া হৈছিল। ইয়াত দেশী বিদেশী পৰ্যটক আহে। এই উদ্যানৰ এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। গড়ৰ উপৰিও ইয়াত বাঘ, পহু, গাহৰি, বনৰীয়া মহ, মিথুন, ধনেশ, বৰটোকোলা, বগলী, ময়ূৰ, ভাটৌ আদি
পোৱা যায়। গ নম্বৰ আছিলে এশিঙীয়া গড়। এশিঙীয়া মানে এটা খৰ্গ থকা। এই এশিঙীয়া গড়ৰ বাবে কাজিৰঙা বিখ্যাত। এই গড় চাবলৈ দেশী বিদেশী পৰ্যটক আহে। এই এটা খৰ্গৰ গড় অতি মূল্যৱান। চিকাৰীবোৰে এই খৰ্গৰ বাবে গড়বিলাকক হত্যা কৰে আৰু খৰ্গটো কাটি নি বিক্ৰী কৰে। চৰকাৰে গড় সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি গঢ়ি তুলিছে। তথাপি চোৰাং চিকাৰীৰ কবলৰ পৰা কাজিৰঙা মুক্ত হ'ব পৰা নাই। মুক্ত হ'ব পৰা নাই। 15 নম্বৰ প্ৰশ্ন আছে, তলৰ শব্দবোৰত কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য হ হৈছে লিখা। তাৰ আগতে তোমালোকে নত্যবিধি আৰু সত্যবিধি কি এইটো অলপ জানিব লাগিব। ইয়াৰ আগতে মই 16 নম্বৰটো কৈ দি আছো। শুদ্ধ শব্দটোত চিন দিয়া। ৰাস্তা আছে, ৰাস্তাটো শুদ্ধ হ'ব। মনীষী দন্ত্যান্নটো শুদ্ধ হ'ব। শ্ৰেণী মূৰ্ধন্যটো শুদ্ধ হ'ব। প্ৰস্থান সেইটো শৈথ্যাস্থটো শুদ্ধ হ'ব। অকণ মূৰ্ধন্যটো পুৰস্কাৰ শৈকাশটো শুদ্ধ হ'ব। এতিয়া আমি 15 নম্বৰলৈ যোৱাৰ আগতে নত্যবিধি আৰু সত্যবিধিৰ বিষয়ে অলপ জানিম। যি বিধিমতে দন্ত্যান্ন মূৰ্ধন্যৰ ৰূপ লয় তাক নত্যবিধি বোলে। যি বিধিমতে দন্তীয়া হ মূৰ্ধন্য হৰ ৰূপ লয় তাক সত্যবিধি বোলে। যেনে একেটা পদত থকা ৰি আৰু মূৰ্ধন্য হৰ পিছত থকা দন্ত্যান্ন মূৰ্ধন্য হয়, যেনে অৰণ্য বৰষুণ। একেটা পদত ৰি ৰ মূৰ্ধন্য হ আৰু দন্ত্যান্নৰ মাজত স্বৰবৰ্ণ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তস্থজ অব হ ব্যৱধান থাকিলেও দন্ত্যান্ন মূৰ্ধন্য হয়, যেনে ৰাৱণ পাষাণ। তাৰপিছত 3 নম্বৰ আছে নিয়ম। ত বৰ্গৰ কোনো বৰ্গৰ লগত যুক্ত হলে দন্ত্যান্ন মূৰ্ধন্য হয়, যেনে কণ্ঠ। কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়, যেনে পুণ্য, গুণী, হৰিণ, প্ৰণাম। অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য হ মূৰ্ধন্য হ হয়, যেনে ঋষি। তোমালোকৰ 15 নম্বৰৰ পৰা ইয়াত কিছুমান আছে, এইখিনিৰ পৰা তোমালোকে চাই লিখিব পাৰিবা। আৰু মই এতিয়া গোটেইখিনি 15 নম্বৰত দি আছো। 15 নম্বৰ তলৰ শব্দকেইটাত কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হৈছে লিখা। অৰণ্য একেটা পদত থকা ৰি ৰ আৰু মূৰ্ধন্য হৰ পিছত দন্ত্যান্ন মূৰ্ধন্য ন হয়। ঋষি অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য হ মূৰ্ধন্য হ হয়। গুণী স্বাভাৱিকতে মূৰ্ধন্য ন হয়। হৰিণ ৰি ৰ মূৰ্ধন্য হ আৰু দন্ত্যান্নৰ মাজত এই আগৰ যিটো আছিলে কৈছিলো সেইটোৱেই। স্বৰবৰ্ণ ক বৰ্গ সেইটো লিখিলে হৈ গ'ল। পুণ্য স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। হৰ্ষ স্বাভাৱিকতে মূৰ্ধন্য স হৈছে। বিহাত ইকাৰান্ত উপসৰ্গৰ পাছত থকা স্থা, শীত, শীষ, লছ আদি ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হয়। কণ্ঠ ত বৰ্গ আখৰযুক্ত হলে দন্ত্যান্ন মূৰ্ধন্য ন হয়। প্ৰণাম ৰৰ পাছত থকা নম ধাতুৰ দন্ত্যান্ন মূৰ্ধন্য ন হয়। প্ৰতিষ্ঠান ইকাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হয়। ৰাৱণ একেটা পদতে থকা ৰি ৰ, এইটো তোমালোকৰ আগত নিয়মত দিয়া আছে, এইটো লিখিবা। পাষাণ একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য হৰ আৰু দন্ত্যান্নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ প বৰ্ণ থাকিলে দন্ত্যান্ন মূৰ্ধন্য ন হয়। বৰষুণ একেটা পদত থকা ৰি ৰ মূৰ্ধন্য হৰ পিছত থকা দন্ত্যান্ন মূৰ্ধন্য ন হয়। বিষম সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ মূৰ্ধন্য ন দন্ত্য হ মূৰ্ধন্য হ হয়। এতিয়া আমি সমাৰ্থক শব্দ লিখিব দিছে। অৰণ্য হাবি বননি জংগল। ঋষি মণি তপস্বী। গুণী গুণৱান দোষমুক্ত। আপোন আত্মীয় নিজৰ। মৰম স্নেহ ভালপোৱা। পুণ্য সৎকৰ্ম সুকৰ্ম। হিংস্ৰ হিংসুক হিংসাকৰীয়া। পৃথিৱী ধৰণী ধৰা বসুমতী আৰু বহুতো আছে, 3টা লিখিলে হ'ব বা 2টা লিখিলে হ'ব। হৈব্য ভদ্ৰ শিষ্ট। হস্তি হাতী। গজ মাতংগ কৰি। ব্যাঘ্ৰ বাঘ।
তাৰ পিছত 18 নম্বৰটো দিছে হিংসা অহিংসা দেহ বিদেহ শব্দৰ অ আৰু বি উপসৰ্গযুক্ত এনেকুৱা তিনিটাকৈ আন শব্দ লিখা মানে অ উপসৰ্গ থকা আৰু বি উপসৰ্গ থকা তিনিটাকৈ শব্দ লিখিব দিছে চিনাকি অচিনাকি অ উপসৰ্গযুক্ত সুখী অসুখী পৈণত অপৈণত বি উপসৰ্গযুক্ত পদ বিপদ ৰাগ বিৰাগ লয় বিলয় তোমালোকে বেলেগ যদি পাৰা বেলেগ লিখিলে হ'ব তো এইখিনি আছিল এই পাঠটোত থকা তোমালোকৰ অনুশীলনী প্ৰশ্নোত্তৰ যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক আৰু বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকলৈ এইটো অনুৰোধ থাকিল মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে কাষতে থকা বেল আইকনটো দবাই দিবা যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে লগে লগে পাব পাৰা ধন্যবাদ